কেৱল আঙুৰে এই 5টা ৰোগৰ পৰা সকা দিয়ে। আপুনিও খাবলৈ আৰম্ভ কৰক এই ফল। আঙুৰ বহুতৰে বাবে প্ৰিয় ফল, কিন্তু আপুনি জানেনে গ্ৰীষ্মকালত ইয়াক সেৱন কৰিলে আপুনি বহু ধৰণৰ ৰোগৰ পৰা হাত সাৰিব পাৰে। আঙুৰ হৈছে পুষ্টিকৰ উপাদানৰ ভঁৰাল। ই ৰোগ প্ৰতিৰোধ ক্ষমতা অৰ্থাৎ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ কাম কৰে। ইয়াৰ অন্য উপকাৰিতাসমূহ জানোৱা হওক। আঙুৰত পোৱা পুষ্টিকৰ উপাদান যেনে আঙুৰত ভিটামিন এ, ভিটামিন চি, ভিটামিন বিৰ লগতে পটাছিয়াম আৰু কেলছিয়াম প্ৰচুৰ পৰিমাণে থাকে। আঙুৰত পোৱা আটাইতকৈ শক্তিশালী এণ্টিঅক্সিডেণ্ট উপাদান হৈছে ফ্লেভনয়েড, যিটো শৰীৰৰ বাবে অত্যন্ত উপকাৰী বুলি গণ্য কৰা হয়। কেৱল এয়াই নহয়, আঙুৰত কেলৰি, ফাইবাৰ, গ্লুকোজ, মেগনেছিয়াম আৰু চাইট্ৰিক এচিডৰ দৰে বহুতো পুষ্টিকৰ উপাদান পৰ্যাপ্ত পৰিমাণে পোৱা যায়, যিবোৰ শৰীৰৰ বাবে অত্যন্ত উপকাৰী। প্ৰথমতে ই চকুৰ বাবে যথেষ্ট উপকাৰী। আঙুৰত ভিটামিন এ প্ৰচুৰ পৰিমাণে পোৱা যায়, যিটো চকুৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। চকুৰ সৈতে জড়িত সমস্যা থকা লোকে আঙুৰক খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে। ডায়েবেটিছ ৰোগত উপশম। ডায়েবেটিছ ৰোগত আক্ৰান্ত লোকে আঙুৰ খাব লাগে। এই শৰীৰত ৰক্ত শৰ্কৰাৰ মাত্ৰা হ্ৰাস কৰাৰ কাম কৰে। ইয়াৰ উপৰিও এলাৰ্জি নোহোৱা কৰিব পাৰে। কৰ্কট ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰতো ইয়াৰ আছে গুৰুত্বপূৰ্ণ ভূমিকা। যিসকল হৃদৰোগত ভুগি আছে তেওঁলোকৰ বাবে আঙুৰ খোৱাটো যথেষ্ট উপকাৰী। এক গৱেষণাৰ মতে স্তন কেঞ্চাৰ প্ৰতিৰোধৰ বাবে আঙুৰ খোৱাটো উপকাৰী। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 8 অসম।